সাপতগ্ৰামত অব্যাহত আছে বালি মাফিয়াৰ দপদপনি বন বিভাগৰ অভিযানত জব্দ এখন অবৈধ বলেৰো পিকআপ সাপতগ্ৰাম অঞ্চলত অব্যাহত আছে বালি মাফিয়াৰ দপদপনি দিনে নিশাই ট্ৰাকে চালানবিহীনভাৱে বালি আৰু শিল সৰবৰাহৰ ঘটনা এতিয়া নিয়মলৈ পৰিণত হৈছে সাপতগ্ৰাম আঞ্চলিক বন কাৰ্যালয়ৰ নাকৰ তলেদি নিতৌ সৰকাই লৈ যোৱা হৈছে এই মূল্যৱান প্ৰাকৃতিক সম্পদ এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ভূমিকাই প্ৰশ্নৰ সন্মুখীন হৈছে তথাপিও অব্যাহত অনিয়মৰ মাজতে সাপতগ্ৰাম আঞ্চলিক বন কাৰ্যালয়ৰ পৰ্যবেক্ষক তপন ৰয় চলাইছে এক গুৰুত্বপূৰ্ণ অভিযান বৃহস্পতিবাৰে এই অভিযানত হালদাৰী বালিমহলৰ পৰা ৰাণীগঞ্জ হৈ লক্ষীগঞ্জ অভিমুখে যাত্ৰা কৰা এখন অবৈধ বলেৰো পিকআপ জব্দ কৰিছে বন বিভাগে উক্ত গাড়ীখনৰ কোনো বৈধ চালান নথকাত একেবাৰে অবৈধভাৱে বালি কঢ়িয়াই লৈ যোৱা বুলি নিশ্চিত কৰিছে বন বিভাগৰ কৰ্তৃপক্ষই জব্দকৃত বলেৰো গাড়ীখনৰ নম্বৰ হৈছে AS01 AC1258 বৰ্তমান গাড়ীখন সাপতগ্ৰাম আঞ্চলিক বন কাৰ্যালয়ত ৰখা হৈছে আৰু আগলৈ আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে বুলি বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে স্থানীয় সচেতন মহলে দাবী কৰিছে এনে ধৰণৰ অবৈধ বালিশিল সৰবৰাহৰ বলি হোৱা হৈছে নদী ভূমি আৰু পৰিৱেশ বন বিভাগে অভিযান তীব্ৰতৰ কৰাৰ লগতে অধিক জড়িত চক্ৰসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী জনাইছে ৰাজ্যে চালান আছে না নাই চালান নাই এটা কোন মহলৰ বালিছে আমাৰ এই যে শালধাৰী কিমান দিনৰ পৰা চালানবিহীনভাৱে আপুনি চলাই আছে চালান বিহীন নহয় চালানটো আছে বৰ্তমান চালান আছে ক'ত আছে চালান নহয় মই কৈছোঁ মছজিদৰ মাল হিচাপে মই একটা দিব চালান মছজিদৰ মালত কি চালান নালাগে নেকি লাগে তেন্তে মছজিদ হিচাপে মানে চালানটা কটা নাই আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ খুদনামাৰি খুদনামাৰি কিমান দিনৰ পৰা চালানবিহীন চলাই আছে চালান বিহীন মই নাচলা সাধাৰণ আজি কিয় চালানবিহীনভাৱে আনিছে টিপো নাই না এটা দিবা মহলৰ পৰা গম পায় নে নাপায় মহলতো গম পায় মহলৰে মাল গম পায় মহলৰে মাল শালধাৰী মহলদাৰৰ নাম কি আছিল বিশ্বজিৎ ব্ৰহ্ম আমি সাপতগ্ৰাম বন বিভাগৰ কাটাকাৰৰ পৰা আহিছোঁ আমি আহি থকাৰ সময়ত এখন বৰুৱাপাৰা ৰাস্তাৰ কাষতে এখন গাড়ী অবৈধভাৱে বালি উঠি লৈ আহিছিলে অহাৰ পিছত আমি ড্ৰাইভাৰক সুধিলোঁ যে কোনো ধৰণৰ টিপি চালান আছে নে নাই খুদ পোছাত ড্ৰাইভাৰৰ কোনো টিপি চালান নাই তাৰপিছত আমি গাড়ীটো নিজৰ কাটাকাৰলৈ লৈ গৈছোঁ এতিয়া আমি সাপতগ্ৰাম নাই কোনো ধৰণৰ চালান নাই কোনটো মহলৰ পৰা উঠাই আছে এইটো হৈছে শালধাৰী মহল বুলি কৈছিলে অঁ নাই মই আজি নতুন আহিছোঁ যেনিবা আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ইয়াতে মই পালোঁ আজি ফাৰ্ষ্ট টাইম পোৱাৰ পিছত ধৰ সোধ-পোছ কৰিলোঁ আৰু এতিয়া কোনো নথি পত্ৰ নাই সেইকাৰণে আমি এইখন গাড়ীখন লৈ মই FGD হয় ফৰেষ্ট হয় মোৰ নাম তাপস ৰয় ব্যুৰ ৰিপৰ্ট এণ্টনি ফৰাছা